Hello student. আজি তোমাৰ অনুশীলনী আৰু আনৰ 5 নম্বৰ প্ৰশ্নটো কৰি আছো। 5 নম্বৰত কৈছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব। এতিয়া পূৰ্ণবৰ্গ হ'ব লাগিলে তাৰ যিকেইটা সংখ্যা আছে তাৰ উৎপাদক যিকেইটা বা মৌলিক প্ৰতিটো কি হয় স্কুৱেৰত থাকলো মানে দুটা দুটা জোৰ হৈ। তো প্ৰথম প্ৰশ্নটো আমি লৈছো 1 নম্বৰটো কি আছে এটা 1525 ইয়াৰ মৌলিক উৎপাদক কি কি আছে আমি চাই লওঁ চুটি হৰণ পদ্ধতি অলৰেডি আগতে বুজাইছো কেনেকৈ কৰে এইটো ইয়াতে একক স্থান 5 দেখি আছো গতিকে আমি 5 লৈ কিনে স্টাৰ্ট কৰি দিব 5 ৰে 15 কিমান বাৰ 3 বাৰ 5 3 গ'ল 15 এইটো 2 হল সৰু গতিকে ইয়াতে এটা 0 দিব লাগিব তাৰ পিছত এইটো দুটা মিলি 25 হল 5 5 গুণ 25 একক স্থান 5 আছে আৰু 5 ল'ব পাৰো ইয়াতে 5 6 গুণ 30 5 1 গুণ 5 এটা যেহেতু 61 মৌলিক উৎপাদক এটা মৌলিক গতিকে ইয়াৰে কোনো উৎপাদক বেলেগ নাই এইটো এনেকৈ ৰাখি যাব 5 কিমানটা পালো দুটা 5 স্কয়াৰ ইনটু কিমান হল 61 এতিয়া আমাক কৈছে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব গতিকে যিটো উৎপাদক সিঙ্গল থাকে স্কয়ার না থাকে সেইটোৱে পূৰণ দিব লগা আছে তো আমি এটা কি লিখিম এটাকে পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ব কিমান 61 যেটো উৎপাদক স্কয়ার না থাকে সেইটোৱে পূৰণ যদি এটা আৰু বেলেগ এটা থাকে সেইটো ইয়াৰ লগত পূৰণ দি যিমান হয় এইটো হ'ব এনসারটো গতিকে উৎপাদক বিলাক সদায় স্কয়ার হৈ থাকে তেতিয়াহে পূৰ্ণবৰ্গ যদি নাই যেটো উৎপাদক স্কয়াৰত নাই সেইটো আমি পূৰণ দিব লগা আছে লিখিলো এইটো So next 2 নম্বৰটো আমি কৰি আছো 2 নম্বৰটো কিমান আছে 1008 গতিকে ইয়াত মই লিখি লৈছো আগতে 1008ক চুটি হৰণ কৰো আমি ইয়াত একক স্থান 2 আছে যুগ্ম 2 লম 2 ৰে 5 বাৰ 5 দুগুণ 10 বাকি নাই 0 আছে তো 0 দিয়া 8 কিমান বাৰ 4 বাৰ 504 হল যুগ্ম আছে আৰু 2 হ'ব 2 দুগুণ 4 1 থাকিল 10 হল 5 বাৰ 4 2 বাৰ আৰু 2 লম একবাৰ 5ক 2 বাৰ 1 থাকিল 12 6 বাৰ 126 আৰু 2 লব পাৰো আমি 6 বাৰ আৰু ইফালে তোমাৰ 6 3 বাৰ 63 হল তাত এতিয়া কিমান হ'ব তো আমি 3 লব পাৰো 3 দুগুণ 6 3 1 গুণ 3 তাৰ পিছত আৰু 3 ললো 3 7 গুণ 21 এটা উৎপাদক বিলাক কি হৈ আছে 2 2 2 চাৰিটা আছে গতিকে আমি স্কয়াৰত লিখিম 2 স্কয়াৰ ইনটু 2 স্কয়াৰ ইনটু 3 স্কয়াৰ ইনটু 7 এই আগৰ কোৱাৰ দৰে কি হৈছে 7 টো সিঙ্গল আছে যাৰ স্কয়াৰ নাই গতিকে ইয়াতে এটা 7 পূৰণ দিলেই পূৰ্ণবৰ্গ হৈ যাব এতেকে পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ব কিমান 7 কাৰণ 7 টো সিঙ্গল আছে বুজি পালা দেখিলা So next তোমাৰ 3 নম্বৰটো আছে 2028 so ইয়াতে চুটি হৰণত ইয়াৰ মৌলিক উৎপাদক কি হ'ব 2 যুগ্ম সংখ্যা আছে 2 ৰে দিলো 2 ৰে কিমান বাৰ 1 9 1 আৰু ইয়াতে 8 কিমান বাৰ 4 বাৰ 1014 নেক্সট আৰু 2 দিলো 10ক 5 বাৰ 1 টো সৰু হল 0 এটা দি দিয়া 14 কিমান বাৰ 7 বাৰ 507 হল এতিয়া 2 ৰে বিভাজ্য নহয় কাৰণ অযুগ্ম আছে একক স্থান গতিকে ইয়াতে আমি কি কৰিম 3 চাও 7 5 কিমান 12 এইটো নিয়ম শিকাইছো আগতে তো 3 লব পাৰো 3 ৰে একবাৰ 2 থাকিল 20 হল 3 6 গুণ 18 তোমাৰ 2 থাকিল 2 হলে 27 3 9 গুণ 169 169 এইটো পূৰ্ণবৰ্গ এইটো জানো আমি কিমান কিমান গুণ 13 13 গুণ 13 13 তো এটা 2 দুটা আছে 2 স্কয়াৰ ইনটু 3 এটা আছে তাৰ পিছত 13 স্কয়াৰ এইটো গতিকে বাকি
ইয়াতে কি কোনটো স্কোয়াৰত নাই 3 টো গতিকে আমি 3 এটা পূৰণ দিলে হৈ যাব তেতে পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ব কিমান 3 কাৰণ 3 টো স্কোয়াৰত নাই বুজি পালা তো লিখি লও তো নেক্সট আমাৰ 4 নম্বৰটো কি আছে 768 ইয়াতে যদি মৌলিক উৎপাদক আমি ভাঙি লও ছুটি হৰণত ইয়াত একক স্থান যুগ্ম আছে গতিকে 2 লম 2 ৰে 3 বাৰ 3 2 6 এক থাকিল 16 হল 8 বাৰ 8 2 16 8 4 বাৰ যুগ্ম আহিল আকৌ 2 2 1 গুণ 2 18 9 বাৰ 2 192 আৰু 2 যাব 9 বাৰ 9 2 18 12 6 বাৰ 96 হল আৰু 2 লম 4 বাৰ 8 বাৰ আৰু 2 লম 2 4 নেক্সট আৰু 2 1 2 2 6 বাৰ আৰু 2 ৰে কিমান বাৰ 3 বাৰ 1 2 3 4 5 6 7 8টা আছে 8টা হলে তোমাৰ স্কয়ার হিসাবে ললে 2 স্কয়ার ইনটু 2 স্কয়ার ইনটু 2 স্কয়ার ইনটু 2 স্কয়ার ইনটু 3 এইটো হল গতিকে বাকি ইয়াৰ পিছত আমি এইখিনি লিখি দিলে হল কিমান পূৰণ 3 এটা পূৰণ দিলে হল কাৰণ 3 টো আছে বাকি ইয়াৰ পিছত এটাকে পূৰণ কৰিবলগীয়া আমি এটো লিখি দিলে হল আগতে দৰে পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো কিমান 3 বুজি পালা সো ইজি আমি ছুটি হৰণটো ভালদৰে কৰিম তাৰ পিছত ইয়াতে যিবিলাক উৎপাদক আহে উৎপাদক বিলাক আমি কি কৰিম স্কয়াৰ কৰি ভাগ কৰি লম যেটো উৎপাদক স্কয়াৰত নাই হিটো উৎপাদকে পূৰণ দিব লগা মানে কি সংখ্যাটো পূৰণ দিব লগা এটোৱে বুজি পালা ঠিক আছে এনেকুৱা আৰু ট্ৰাই কৰি চাবা ওকে